এয়া মোৰ কাষত এজন কুলদীপ বৰা তেওঁ বিশ্বনাথ চাৰিআলিৰ ভিৰ গাঁৱৰ তিনিআলিত তেওঁ আৰু তেওঁৰ ককায়েকে এখন তেওঁলোকে সৰু এইদৰে এখন হোটেল তেওঁলোকে ব্যৱসায় কৰি আছে আৰু আজি অতি সুখৰ খবৰটো এইটো যে খন্তেক সময়ৰ পূৰ্বে যি অসম পুলিচৰ ৰিজাল্ট ঘোষণা কৰিছে পৰীক্ষাৰ ৰিজাল্ট আৰু তাত তেওঁ অৱতীৰ্ণ হৈ অসম আৰক্ষীৰ যি ইউবি কনষ্টেবল হিচাপে তেওঁ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমতে শুভেচ্ছা দিছোঁ। প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে আমাক চাকৰি দিছে তাৰ বাবে তেখেতলৈ আমি বহুত ধন্যবাদ জনাইছোঁ। কাৰণ চাকৰি বুলি ক'লে কিমান কষ্ট সেয়া আমি অকল মানে কেণ্ডিডেটখিনিহে জানো, গতিকে স্বচ্ছ প্ৰক্ৰিয়া যে হৈছে তাৰ বাবে বহুত ধন্যবাদ তেখেতলৈ আৰু আগলৈ এনেকৈ অসমত চাকৰিসমূহ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ হৈ যাওক তাৰ বাবে ময়ো আশা ৰাখিলোঁ। এই যেতিয়া প্ৰথম খবৰটো লাভ কৰা হৈছে কেনেকুৱা লাগিছে? বহুত মনটো ভাল লাগিছে আৰু কাৰণ কিমান বছৰৰ কষ্ট এয়া মই আৰু ঘৰৰ মানুহে আৰু গাঁৱৰ মানুহ দেখি থকা সকলেহে জানে আৰু এইটো হয়তো আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰিম যে কিমান কষ্ট ত্যাগ তাৰ বাবে মই এই চাকৰিটোৰ বাবে কিমান কি এৰিবলগীয়া হৈছে সেয়া হয়তো মই আৰু ঘৰৰ মানুহে জানে। কাৰণ মই এই চাকৰিটোৰ বাহিৰে বেলেগ ক'তো মোৰ কামত মনেই বহা নাছিল, গতিকে সকলো কাম হেৰুৱাই লাষ্টত এইখন দোকানখন খুলি নিজে চলি আছিলোঁ। কাৰণ বেলেগ কাম কৰিলে পঢ়িবলৈ টাইম নিমিলে, আপোনাৰ ইয়াততো আজিকালি কাট অফ বহুত যায়, গতিকে ফিজিকেলত বহুত পঢ়িব লাগে। কিমান দিন হ'ল এই ইণ্টাৰভিউ দি থকা? আজি মই 5-6 বছৰ আগৰ পৰাই দি আছিলোঁ, কিন্তু প্ৰত্যেকবাৰে অকণমান ক'ৰবাত নিজৰে চাগে কম প্ৰচেষ্টাৰ কাৰণে ৰখি গৈছিলোঁ। কিন্তু এইবাৰ ভগৱানৰো কৃপা আছিল, সকলোৰে আশীৰ্বাদ আছিল নেদেখাজনৰ, গতিকে এইবাৰ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আৰু এইখন দোকান দি থকা কিমান দিন হৈছে? এইখন দোকান দি থকা আমাৰ বেছি দিন হোৱা নাই। মোৰ এক্সামৰ পিছত যিহেতু এক্সামৰ বাবে মই কাম সকলো ত্যাগ কৰিবলগীয়া হ'ল। মই এগ্ৰিকালচাৰটো কৰি আছিলোঁ, ফাইনেন্স কোম্পানীটো কৰি আছিলোঁ, কিন্তু সময় নিমিলে কাৰণে মই কাম যিহেতু এৰিবলগীয়া হ'ল। তাৰপিছতে আৰু ঘৰত সেয়া গৰু ছাগলীৰ লগতে দোকানখন দি চলি আছিলোঁ। আৰু দেউতাই কি কৰে? দেউতাই মোৰ খেতি কৰে। দেউতা ৰোগীয়া হয়, তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই তেখেতে একো কৰিব নোৱাৰে, গতিকে দেউতা ঘৰত থাকে। দেউতাৰতো আজি 10 বছৰ পাৰ হ'ল। মই পঢ়ি থকা দিনৰ পৰা দাদাহঁতে মোক পঢ়াইছে মেলিছে, গতিকে ভাল লাগিছে। আৰু যথেষ্ট কষ্ট কৰা হৈছে। কষ্টটো আৰু ভগৱানে জানে, আৰু এইটো আৰু আৱেগিক হৈ পৰিছে। গতিকে ঘৰত কোন আছে? ঘৰত মা দেউতা, তাৰপিছত দাদা 2জন মোৰ আৰু বৌৰ ল'ৰা। মই তেখেতৰ ভাতৃ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম যে আজি এবছৰ হ'ল নহয় জানো আপোনালোকে এই দোকানখন দি থকা? এবছৰ হ'ল, হয়। কেনেকুৱা আজি যেতিয়া এই খবৰটো আহিছে? আজি খবৰটো পাই মনটো মানে বহুত ভাল লাগিছে আৰু তাৰ কষ্টৰ ফলটো পাইছেহি। মানে বহুত কষ্ট কৰি পেলাই ডাঙৰ দীঘল কৰিছোঁ। দেউতাৰ বহুত সৰুৰ পৰাই মানে কষ্ট কৰিছোঁ। দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, আপোনাৰ পেৰালাইচিছ হৈ আছিলে। তাৰপৰা আমি কাম বন কৰি পেলাই তাক পঢ়াইছোঁ, মাজু ভাইটোতে মই। সি সৰু থাকোঁতেই দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছে। আমি ঘৰে কাম কৰিছোঁ, আপোনাৰ গাড়ী চলাইছোঁ, টেম্পু আছে, মাজুজনে টেম্পু চলায়, তেনেকৈ তাক ডাঙৰ দীঘল কৰিছোঁ, মানে পঢ়াইছোঁ মেলিছোঁ। এনেকৈ যে চাকৰিটো পাব বুলি ভবা হৈছিল, তাৰ কষ্টটো চাই পেলাই মনটো গম পাইছিলোঁ আৰু তেওঁ আজি ৰাতিপুৱাৰ পৰা ৰিজাল্টটো পোৱা বুলি ভয় লাগি আছিলে। মনটো ভাল লাগিছে আৰু ৰিজাল্টটো পোৱা দেখি। আগতে শুনা যায় যে এনেধৰণৰ চাকৰি পাবৰ কাৰণে কেৱল পঢ়া শুনা থাকিলেই নহয় বা ফিজিকেলত পাছ কৰিলেই নহয়, যে ধনৰো প্ৰয়োজন হৈছিল। কিবা আপোনালোকে দিবলগীয়া হৈছে নেকি? নাই 1 টকাও দিব লগা হোৱা নাই, পইচা পাতি দিব লগা হোৱা নাই, কাকো 1 টকাও দিব লগা হোৱা নাই বাৰু।